সত্ৰৰ সংস্কৃতিৰ লগত যদি গাঁৱৰ ওচৰৰ 20 জন ডেকা ল'ৰাক যদি আমি লগ কৰাব পাৰোঁ 20টা নতুন আইডিয়া আহিব যে এই সত্ৰখনক আমি কেনেকৈ জীয়াই ৰাখিব পাৰিম মই ভাবোঁ যে আমি লাহে লাহে অসমৰ সত্ৰসমূহত এক ট্ৰেন্সফৰ্মেটিভ ৱৰ্ক কৰাৰ প্ৰয়োজনীয়তা আছে আজি সত্ৰ আয়োগৰ প্ৰতিবেদনখনে আমাক বহুতকে চিন্তাৰ খোৰাক তুলি দিব নামনি অসম মধ্য অসমত বৰপেটা পাটবাউসী কেইখনমান সত্ৰক বাদ দিলে বাকি সত্ৰবিলাক আচলতে সত্ৰ নহয় মাত্ৰ বন্তি গছি জীয়াই ৰখাৰহে তাত সংগ্ৰাম চলি আছে তাত আন কোনো কাম হোৱা নাই মাত্ৰ যেনে তেনে চাকি গছি জ্বলাই ৰাখিছে তেওঁলোকে নিজৰ এক প্ৰকাৰে আধ্যাত্মিক দায়িত্ব এটা পালন কৰিছে বাকি তাত একো হোৱা নাই আমি কেনেকৈ অনুষ্ঠানবিলাকক নতুনকৈ নিৰ্মাণ কৰিব পাৰোঁ সময় লাগিব কিন্তু কৰবাত চিন্তাৰ আৰম্ভণি হ'ব লাগিব যদি চিন্তাৰ আৰম্ভণি নহয় আমাৰ এই অনুষ্ঠানবিলাক লাহে লাহে হেৰাই যাব মই বিভিন্ন সময়ত প্ৰতিবেদনো দেখিছোঁ যিসমূহ সত্ৰৰ প্ৰাণচঞ্চলতা বা জীৱন্ত ঘূৰাই আনিবৰ বাবে আমি কমিটি কৰি দিওঁ তেওঁলোকে লাষ্ট যিটো ৰিকমেণ্ডেশ্যন আনে যে চৰকাৰে অনুদান দিব লাগে সেই সিদ্ধান্তটোৱে কোনোবা এটা দিনত কোনোবা এজনে কোৰ্টত যাব কোৰ্টত গৈ ক'ব নামঘৰত দিব লাগে যদি এইটো মছজিদতো দিব লাগিব কোৰ্টে সদায় প্ৰমাণ কৰিব খোজে যে আমি কিমান ধৰ্ম নিৰপেক্ষ আৰু আমি এটা দিন আহিব অসমত এতিয়ালৈকে যিমান দিনলৈকে পাৰোঁ ব্ৰহ্মপুত্ৰটো মথাউৰিয়ে কেতিয়াও ৰাখিব নোৱাৰে আমি মথাউৰি লগাই লগাই সাময়িকভাৱে অসমখনত কিবা কিবি কৰি আছোঁ আজি কোনোবা এটা গ'লে নামঘৰত টকা খুজিছে নামঘৰত দিছোঁ মন্দিৰত দিছোঁ কোনোবা এটা দিনা উচ্চতম ন্যায়ালয়ৰ পৰা উচ্চ ন্যায়ালয়ৰ পৰা অৰ্ডাৰ আহিব যে মন্দিৰ নামঘৰত সেকুলাৰ গভৰ্ণমেণ্টে টকা দিব নোৱাৰে আপুনি স্কুলত দিব পাৰিব হস্পিটালত দিব পাৰিব আৰু দিয়ে যদি হিন্দু মুছলিম খ্ৰীষ্টিয়ান বুদ্ধিষ্ট জৈন সকলোকে সমান দিব লাগিব সো এই ৰিকমেণ্ডেশ্যনটো পাৰ্মানেণ্ট ৰিকমেণ্ডেশ্যন নহয় এই ৰিকমেণ্ডেশ্যনটো এটা অক্সিজেন এজন পেচেণ্ট আছে অক্সিজেন লাগে আমি অক্সিজেন পাবৰ কাৰণে ৰিকমেণ্ডেশ্যন আৰু আজি অক্সিজেনৰ প্ৰয়োজন আছে কিন্তু অক্সিজেন লৈ এটা অনুষ্ঠানটো সদায় জীয়াই থাকিব নোৱাৰে কেতিয়াবা কেতিয়াবা মই বাস্তৱতে পাওঁ সত্ৰত এমএলএ জনক মাতিলে এমএলএ জন যাব নোখোজে কাৰণ গ'লে কিবা এটা পুঁজি দি থৈ আহিব লাগে যিবিলাক বাস্তৱ সত্য কাৰণ তেওঁ গ'লে তেওঁ ঘোষণা কৰিলে তেওঁৰ ভোটৰ কাৰণে যিখিনি ঘোষণা কৰিব লাগে তাৰ লগত অসুবিধা হৈ যায় সত্ৰত টকা দিলেতো ভোট নাপায় যি বাস্তৱ কথা মই তাকে কৈ গৈছোঁ কেতিয়াবা মই এমএলএ সকলক তোমালোক তাত নোযোৱা কিয় দাদা মোৰ এবাৰ ফাণ্ড নাইয়ে গ'লে মই বিপদত পৰিম সো এইবিলাক হ'ল বাস্তৱ সত্য এই বাস্তৱ সত্যৰ পৰা ওলাই আহি আমি যাক ক'ব লাগে যে স্থায়িত্ব দিবৰ কাৰণে তাক আমি সাস্টেইনেবল ইনকাম কৰাবৰ কাৰণে আৰু সত্ৰসমূহে যাতে নিজৰ যিটো ধাৰ্মিক দায়িত্ব আধ্যাত্মিক দায়িত্ব সাংস্কৃতিক দায়িত্ব তাক পালন কৰিব পাৰে তাৰ কাৰণে আমি কেনেকৈ সত্ৰকেইখনলৈকে সত্ৰ অনুষ্ঠানটোক জীয়াই ৰাখিবৰ বাবে আৰ্থিক ৰাজনৈতিক সামাজিক আমি সহায়ৰ হাত আগবঢ়াব পাৰোঁ আমাৰ চৰকাৰে এটা প্ৰচেষ্টা লৈছে এই বছৰতে আমি বিধানসভাৰ জৰিয়তে এখন সত্ৰক যি আজি আমি সাময়িক আয়োগ দেখিছোঁ তাক আমি পূৰ্ণাংগ ৰূপ দি আমি এটা সত্ৰ আয়োগ গঠন কৰিম যাৰ জৰিয়তে সত্ৰই মাটি বাৰীৰ কাৰণে কেছ খেলিব লাগে উকিলৰ পইচা আয়োগে দিব আমাৰ সত্ৰখনত চলিবৰ বাবে গ্ৰান্টি নেট এটা লাগে সত্ৰ আয়োগে যিমান দিনলৈকে উচ্চ ন্যায়ালয় উচ্চতম ন্যায়ালয়ৰ পৰা অৰ্ডাৰ নাহে সিমান দিনলৈকে সহায় কৰিব কিন্তু তাতকৈ ডাঙৰ প্ৰতিখন সত্ৰৰ লগত বহি আমি এটা 25 বছৰীয়া পৰিকল্পনা বনাব খুজিছোঁ যে আজিৰ পৰা 25 বছৰলৈকে আপোনালোকে কেনেকৈ নিজক ভিজুৱেলাইজ কৰে যে আজিৰ পৰা
সত্ৰাধিকাৰজনো নোহোৱা হ'ব পৃথিৱীৰ পৰা, ময়ো নোহোৱা হ'ম, কিন্তু সত্ৰ অনুষ্ঠানটো থাকি যাব। অহা 25 বছৰলৈকে আমি আমাৰ অনুষ্ঠানটো কি কৰিলে ই নিজৰ ভৰিত নিজে থিয় দিব পাৰে। চৰকাৰে মাটি ঘূৰাই দিলে, মাটিখিনি ধৰি ৰাখিব পৰা ক্ষমতা আমাৰ লগত আছে নে নাই? আমি যদি কোনোবা মাটি আইনমতেই কোনোবাই পাইছে, ধৰি ল'লো, ইমান ডাঙৰ কথা নহয়, 200 বিঘা মাটি গৈছে, যোন মানুহ বহি আছে তেওঁলোকক একুৱেৰ কৰি ল'লেই মাটিখিনি সত্ৰলৈকে উভতাই দিব পৰা যাব। কিন্তু তাৰ পিছত আমি যদি আকৌ কাৰোবাক লিজে দি দিবলগীয়া হয়, তাৰ পৰাতো চৰকাৰৰ ৰাজহ যাব, সংঘাত হ'ব, ৰিজাল্ট আমি একো নাপাওঁ। মই এই কথাখিনি মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। 2-এখন সত্ৰক মাটি ঘূৰাই দিয়াৰ পিছত সেই মাটিবোৰ য'ত য'ত যাব নালাগে বুলি আমি ভাবিছোঁ তালৈকে গৈছে। আগতে সত্ৰই বছৰিকীয়া খাজানা পোৱা নাছিল, এতিয়া পায়, ডিফাৰেঞ্চ ইমানেই। কিন্তু এই প্ৰৱণতাটোতে আমি সত্ৰখিনি জীয়াই ৰাখিব নোৱাৰোঁ। তাক এটা সম্পূৰ্ণ সাস্টেইনেবল কেনেকৈ আমি কৰিব পাৰোঁ তাৰ এটা সম্পূৰ্ণ প্লেন আমাক লাগিব, আৰু তাক আমি যাতে আপোনালোকৰ লগত বহি আমি একেলগে পৰিকল্পনাটো কৰিব পাৰোঁ, তাৰ বাবে আমি সত্ৰ আয়োগ গঠন কৰি তাক নিৰ্দিষ্টভাৱে তাৰ অফিচাৰ, তাৰ অনুষ্ঠান, এটা আমি ইনষ্টিটিউশ্যনেল ফ্ৰেম আপ এটা গঠন কৰিব খুজিছোঁ, যাতে সত্ৰখিনিয়ে তেওঁলোকৰ পৰা বিভিন্ন ধৰণে পৰামৰ্শ, আৰ্থিক ৰাজনৈতিক সকলো ধৰণৰ পৰামৰ্শ আয়োগৰ হাতৰ পৰা দখল কৰিব পাই থাকিব পাৰে। আন এটা সমস্যাও আমাৰ মাজত আছে, আমি অসমীয়া সমাজখন ইয়ং নহয়। মই যদি কথাটো আৰু অলপ ভাগি চিন্তি কওঁ, আমি এটা পৰিয়ালত আমি এটা সন্তানৰ জন্ম দিওঁ আজিকালি, আৰু আমাৰ কাষত থকা মানুহবিলাকে 6 আৰু 7টা জন্ম দিয়ে। তাৰ ফলত আমাৰ সমাজখন এতিয়া ইয়ুথ, পাৱাৰ অফ ইয়ুথ, যুৱ এটা শক্তি, যুৱ শক্তিটো ট্ৰান্সফৰ্ম হৈ আছে। আমাৰ হাতৰ পৰা যুৱ শক্তিটো আন এটা ফালে ওলাই গৈ আছে। গাঁৱত বিহুখনো যদি পাতিব লাগে, ইয়াৰ পৰা আজিৰ পৰা 10 বছৰ পিছত এজনো ডেকা ল'ৰা নাপাব, কাৰণ ঘৰৰ এজনে ডেকা ল'ৰা গুৱাহাটীত পঢ়িবৰ কাৰণে গুচি আহিছে, আৰু গাঁৱত যি ডেকা ল'ৰা থাকিব তাৰ সত্ৰ বা আমাৰ সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ অনুগত্যও নাই। ডেট ইজ আনাডাৰ চেলেঞ্জ। যেনেকৈ সময় পাৰ হৈ গৈ থাকিব, আপোনালোকে খুব মই কোৱা কথাখিনি যদি একদম সহজতে ভাবে, এখন অসমীয়া গাঁৱলৈ যাব, পিলকৈ দৌৰি অহা LP স্কুলৰ ল'ৰা ছোৱালীখিনি চকলেট দিব খুজিব, 10জন দৌৰি আহিব। ওচৰত থকা গাঁও এখনত চকলেট লৈ যাব, 150 ল'ৰা ছোৱালী একেলগে ঘূৰি আহিব আপোনাৰ ওচৰলৈ। এই 150 ল'ৰা ছোৱালী যেতিয়া ডাঙৰ হ'ব, 10 বছৰ পিছত কলেজত যাব, আমাৰ 10জন ল'ৰা কলেজত যাব, তেওঁলোকৰ 150জন ল'ৰা কলেজত যাব। লাহে লাহে আমাৰ কলেজবিলাকত কেৰেক্টাৰ পৰিৱৰ্তন হ'ব। গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়ত এতিয়া ডেমোগ্ৰাফি পৰিৱৰ্তন হৈছে। অকল যে সমষ্টিত ডেমোগ্ৰাফি পৰিৱৰ্তন হৈছে এইটো নহয়, কলেজ ইউনিভাৰ্চিটিবিলাকত দ্ৰুত গতিত ডেমোগ্ৰাফি পৰিৱৰ্তন হৈছে। আগতে যদি কলেজৰ ষ্টুডেণ্ট 1900 যদি আমাৰ ল'ৰা ছোৱালী আছিল, এতিয়া 450 আমাৰ ল'ৰা ছোৱালী। এইটো নহয় যে আমাৰ ল'ৰা ছোৱালীয়ে কলেজত ছিট পোৱা নাই, কলেজত ছিট ল'বৰ কাৰণে ল'ৰা ছোৱালীয়ে নাই, কাৰণ আমি এজনেই জন্ম দিছোঁ, খুব বেছি 2জন জন্ম দিছোঁ। মোৰ 2জন ল'ৰা, ভাস্কৰ দা এজনী ছোৱালী। কিন্তু আমি 2জন আৰু 1জন বুলি আনসকলে যদিও কমিছে, 4জনটোতো আছেই, 3জনটোতো আছেই। চ' শ্বিফটিং অফ ইয়ুথ পাৱাৰ, যুৱ শক্তি আমাৰ হাতত যিটো পাৱাৰ আছিলে, যে গাঁৱত লাগ বুলিলে বিহুখন পাতিছে, লাগ বুলিলে পূজাখন পাতিছে, সত্ৰৰ পাল নামত আহিছে, নামত আহিছে, লাহে লাহে সেই শক্তিটো নোহোৱা হৈ যাব। আমি ইউৰোপিয়ান আৰু জাপানিজ দৰে হৈ যাম। আছাম উইল বি ইউথফুল, বাট আছামিজ উইল বি এ এজিং পপুলেশ্যন। এতিয়া আমাৰ এভাৰেজ এজ, অসমৰ এভাৰেজ এজ 22 বছৰ, কিন্তু যদি অসমীয়াৰ এভাৰেজ এজ খোজে
উইল বি সামহুৱেৰ এৰাউণ্ড 30 বছৰ মেডিয়ান এজ বুলি যিটোক কয় গতিকে আমাৰ সন্মুখত আহিবলগীয়া দিনবিলাক জটিল প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ সমাজ হিচাপে বহি আমি নতুন কথা চিন্তা কৰিব লাগিব আজি প্ৰথমবাৰৰ বাবে সত্ৰৰ অনুষ্ঠানখিনিৰ ওপৰত প্ৰদীপ হাজৰিকা মৃণাল শইকীয়া ৰূপক শৰ্মা আৰু আমাৰ বিশেষজ্ঞসকলে কিছু চিন্তা কৰিছে ডাঙৰ কথা যে কোনেও চিন্তাও কৰা নাছিল আজিলৈকে প্ৰথমবাৰ চিন্তা এটা আৰম্ভ হৈছে আৰু মই ভাবো এই প্ৰতিবেদনখন মই পঢ়িম কিন্তু প্ৰতিবেদনতে সকলো সমস্যাৰ সমাধান অহা নাই আহিব নোৱাৰে কাৰণ বহুত সমস্যা আমি সমস্যা বুলি মানি ল'ব নোখোজো মানুহ সাধাৰণতে আহিবলগীয়া বিপদ এটা দেখিলো মানুহে বিপদটোক বিপদ বুলি স্বীকাৰ কৰিব বেয়া পায় মানুহে তাক আঁতৰাই থৈ দিয়ে কিন্তু যিটো আহিব লাগেতো আহিবই তাকতো আমি ধৰি ৰাখিব নোৱাৰো গতিকে আমাৰ সন্মুখৰ সমস্যাবিলাক আমি একত্ৰিত হৈ আমি সকলোৱে বহি ইয়াক আমি কেনেকৈ সমাধান কৰিব পাৰো তাৰ বিষয়ে চিন্তা কৰিব লাগিব সত্ৰত যিসকল সত্ৰৰ এতিয়াও আৰ্থিকভাৱে ভাল 10খন সত্ৰক চলাব পৰা অৱস্থাত আছে তেওঁলোকে ডাঙৰ ষ্টেপ লোৱাৰ সময় আহিছে যে আমি একোটা ডাঙৰ কাম কৰিম যিটো ডাঙৰ কামে মোক আৰু 10খন সত্ৰ চলাই ৰখাৰ বাবে ক্ষমতা দিব মোৰ কেইটামান চিন্তা আছে কিন্তু যোৱা 5 বছৰত ইমানেই চিন্তা কৰিবলগীয়া হৈছে যে বহুত কথা মনত থাকিও আমি চিন্তা কৰিব পৰা নাই কিছু কথা সত্ৰ আয়োগ আমি সেপ্টেম্বৰত আনুষ্ঠানিকভাৱে তাৰ আইনখন আনিব চেষ্টা কৰি আছো তাৰ পিছত আমি সত্ৰসমূহক প্ৰাণবন্ত জীৱন্ত কৰি ৰাখিবৰ বাবে কিছু ব্যৱস্থা ল'বই লাগিব এটা কৃতজ্ঞ জাতি মহাপুৰুষ কেইগৰাকীয়ে দি থৈ যোৱা এই অনুষ্ঠান কেইটাক জীয়াই ৰখা আমাৰ দায়িত্ব আৰু আমি সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে আৰু বাস্তৱৰ লগত মুখামুখি হৈ বাস্তৱক অস্বীকাৰ কৰি নহয় বাস্তৱৰ লগত মুখামুখি হৈ আমি সমস্যাবোৰ সমাধান কৰিব লাগিব এটা প্ৰথম প্ৰচেষ্টা হৈছে প্ৰচেষ্টাটো সম্পূৰ্ণ নহব পাৰে কিন্তু এটা প্ৰচেষ্টা আৰম্ভ হৈছে তাক আমি এটা লজিক্যাল কনক্লুজনলৈকে লৈ যাব লাগিব চৰকাৰখনে কাম কৰিব এই ক্ষেত্ৰত আপোনালোকে সহযোগিতা কৰিব আশীৰ্বাদ কৰিব এই দুআষাৰেৰে মই পুনৰ এবাৰ সত্ৰ কমিটিৰ সকলো সদস্য বিশেষজ্ঞ বিষয়া কৰ্মচাৰীক অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো